নমস্কাৰ বন্ধুসকল, আহক আজি আমি প্ৰভুৰ বচন চাওঁ। আয়ুব নবীয়ে লিখা, ইংৰাজীত জব বুলি কয়, তেখেতৰ কিতাপ 1 চেপ্টাৰ 1 পৰা 21 আয়াতটো আমি চাওঁ। তেখেতৰ সা সম্পদ যিমানবিলাক আছিল, যিমানবিলাক ভঁৰাল আছিল, যিমানবিলাক ভেড়াৰ জাক আছিল, এই সমস্তবিলাক লৈ গ'ল। এটা সময় নাইকিয়া হৈ গ'ল। তেখেতৰ ইভেন চেহেৰা দেহাটো নাইকিয়া হৈ গ'ল। হাড় ছাল আছিল, বেমাৰ গাত ভোগ দিছিলে। তেখেতে কেনেকৈ ধৰণৰ প্ৰাৰ্থনা কৰিছিলে আমাৰ এই সংকটৰ সময়ত, এই বাক্যবিলাক আমি মনত পেলাওঁ। আয়াত নম্বৰ 21, চেপ্টাৰ নম্বৰ 1। মই মাতৃৰ গৰ্ভৰ পৰা উদঙি আহিলো আৰু উদঙে উলটি যাম। জিহুৱাই দিছিল আৰু জিহুৱাই নিলে, অৰ্থাৎ পৰমেশ্বৰে দিছিলে, খোদাই দিছিলে, মাবুদে দিছিলে আৰু মাবুদে আকৌ লৈ গ'ল। জিহুৱাৰ নাম ধন্য হওক। তথাপি তেখেতে খোদাক ধন্যবাদ দিছিলে। হয়, যি আছিলে সমস্তবিলাক আমি উদঙে আহিছোঁ, উদঙে যাম, আৰু সমস্তবিলাক আমাৰ পৰা গুচি যাব পাৰে, নাইকিয়া হৈ যাব পাৰে। তথাপি আমি ভৰসা ৰাখিব লাগে পৰমেশ্বৰৰ ওপৰত, মাবুদৰ ওপৰত, আৰু প্ৰাৰ্থনাত অহৰহ লাগি থাকিব লাগে। ফাষ্টিং কৰিব লাগে, ফাষ্টিং প্ৰেয়াৰ কৰিব লাগে, ৰোজা ধৰিব লাগে, পাপবিলাক তৌবা কৰিব লাগে। এইখিনিতে আৰু এটা বাক্য চাওঁ। এইখিনিতে আৰু এটা প্ৰভুৰ বচন কওঁ আজি। পৌলুছে লেখা কিতাপ ফিলিপিয়ানসকলৰ বাবে, ইঞ্জিল শ্বৰীফৰ পৰা 4 অধ্যায় 6-7 পদটো। তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনাৰ নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, মাবুদৰ শান্তি, খোদাৰ শান্তি, সেয়ে ঈছামসী তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব। অৰ্থাৎ পাক ৰোহ আহিব। ঈছামসীত মানে পবিত্ৰ আত্মা, পাক ৰোহ, একমাত্ৰ পাক ৰোহ ঈছামসীত দিছে। সেই পাক ৰোহটো আহি আমাক পহৰা দিব, আমাৰ হৃদয় আৰু মতি মানে আমাৰ জ্ঞানক পহৰা দিব। ধন্যবাদ জনাইছোঁ। থেংক ইউ।